আমি সকলো বিউটি কনসিয়াস আমি সকলোৱে খুব সুন্দৰকে থাকিবলৈ ভাল পাওঁ হয় নে নহয় বাৰু জনাবচোন কমেন্টত আপোনালোকে জনাব আপোনালোকে ভাল হৈ থাকিবলৈ ভাল পায় নে নাপায় ডেফিনেটলি সকলোৱে ভাল পায় ভাল হৈ থাকিবৰ কাৰণে কিন্তু আমি লৰালৰি কাৰণে বা যিকোনো কাৰণে কেতিয়াবা ইমান মানে আমি মন নকৰো কথাবিলাক ধৰি লওক যিকোনো এজোৰ ড্ৰেছৰ লগত আমি যিকোনো এটা ফুটৱেৰ পিন্ধি পেলাই ওলাই যাওঁ যেনেকে তেনেকে মেকআপ কৰি যেনেকে তেনেকে এসেসৰিজ পিন্ধি ওলাই যাওঁ কেতিয়াবা হয় লৰালৰি কাৰণে ইমানো মন দিয়া নহয় কিন্তু জেনাৰেলি আমি যদি অকেজনেলি কবাত যাবলৈ হয় তেতিয়াহলে আমি ভালকৈ ডেফিনেটলি যাব লাগে যাতে আমাক প্ৰেজেন্টেবল লাগে দেখিবলৈ যাতে আমাক দেখিবলৈ সুন্দৰ লাগে সেইটো সবৰে অধিকাৰ আৰু সকলোৱে তেনেকে থাকে মই ভাবো ভাল পায় সকলোৱে তেনেকে থাকে সো আমি আজি কেইটামান কথা পাতিম ইয়াতে কেনেকে আমি মানে আউটফিট পিন্ধিব লাগে কি অকেজনত কি আউটফিট পিন্ধিব লাগে ফুটৱেৰ কি পিন্ধিব লাগে গুটেখিনি কথা মই আপোনালোকক জনাম আৰু যেহেতু আমি আজি ড্ৰেছ ফুটৱেৰ এবিলাকৰ ওপৰত ষ্টাইল এবিলাকৰ ওপৰত কথা কৈ আছো সো আপোনালোকে যদি মোৰ চেনেলত গৈ পেলাই আপোনালোকে চাব ষ্টৰ বুলি এটা অপচন আছে তাত যদি আপুনি ক্লিক কৰে কিছুমান এসেসৰিজ কিছুমান ড্ৰেছ আপোনালোকে কিছুমান ফুটৱেৰ দেখিবলৈ পাব তাৰপৰা আপোনালোকে বাই কৰিব পাৰে তাত ক্লিক কৰিলে আপোনাৰ সিধাই ফ্লিপ বা মিন্ত্ৰাত আপোনালোকে গৈ পেলাই পাব তাতে গৈ পেলাই আপোনালোকে যিখিনি আপোনালোকৰ দৰকাৰী বস্তু বুলি ভাবে তাত গৈ পেলাই ক্লিক কৰি বাই কৰি ল'ব পাৰে সো আজি আমি নেক্সট কথাখিনিলে আহো এতিয়া কেনেকে ড্ৰেছ আপ কৰিম আজি কেইটামান ইজি টিপছ দিম আপোনালোকক সহজ কেইটামান টিপছ মই সদায় জেনেৰেলি আপোনালোকক সহজ টিপছ দিও বহুত টান কথা নকওঁ আপোনালোকে হয়তো গমে পাইছে সো ইজি টিপছ কেইটামান মই আজিও দিম আপোনালোকক ভালকে মন কৰিবচোন আপোনালোকে ভাল পাব আৰু আপোনালোকৰ হেল্প হ'ব বুলি মই ভাবো আৰু যি মই ষ্টৰৰ কথা কলো এটো কিন্তু মোৰ স্পন্সৰ্ড ভিডিও নহয় দেই আপোনালোকৰ হেল্পৰ কাৰণে মই ষ্টৰটোত আপোনালোকক ক্লিক কৰিব দিছো আৰু ষ্টৰত মোৰ বহুত বস্তু আপোনাৰ ড্ৰেছৰ পৰা ফুটৱেৰৰ পৰা এসেসৰিজৰ পৰা কসমেটিক্সৰ পৰা সানস্ক্ৰিন আপোনালোকে সকলোৱে খুদি আছে কি সানস্ক্ৰিন লম কি ময়শ্চাৰাইজাৰ লম গুটেই বস্তুখিনি মোৰ ষ্টৰত আপোনালোকে ক্লিক কৰিলে তাতে গৈ পেলাই আপোনালোকে পাব সো নেক্সট কথাখিনিলৈ আহো আমি এতিয়া ৰাইট চইচ বডি শেপ হিচাপত আমি ড্ৰেছটো আমি কি পিন্ধিম হেতু আমি ৰাইট চইচ কৰাটো খুবেই জৰুৰী আমাৰ বডি ষ্টাইল বডি আমাৰ কেনেকুৱা আমাৰ হেলথ বডি শেপ কেনেকুৱা সেই হিচাপত যদি আমি ড্ৰেছটো চুজ কৰি লওঁ তেতিয়াহলে আমাক ভাল দেখা যায় আমি নিজেও কনফিডেন্ট ফিল কৰো আমাক কোনটো ড্ৰেছে সুট কৰে হেতু আমি পিন্ধিলে নিজে আপুনি গম পাব কোনটো ড্ৰেছে আপোনাক সুট কৰিছে আৰু আমি ড্ৰেছ আপ কৰোতে মন কৰিব লাগিব ওয়েদাৰ কেনেকুৱা ওয়েদাৰ হিচাপত আমি ড্ৰেছটো সিলেক্ট কৰিব লাগে সো এতিয়া অকমান ঠাণ্ডাৰ ভাব এটা আহিছে তো এটো সময়ত যদি আমি কটন পিন্ধো বা যিকোনো মেটেৰিয়েল আমি এটো সময়ত পিন্ধিব পাৰো কিন্তু যেতিয়া ঠাণ্ডা আহিব তেতিয়া কটন মেটেৰিয়েলটো পিন্ধিলে বা উলেন পিন্ধিলে আপুনি অকমান কমফৰ্টেবল ফিল কৰিব আপুনি ভাল ফিল কৰিব সো সেই হিচাপত ওয়েদাৰ হিচাপত আপুনি ড্ৰেছ সিলেক্ট কৰাটো সাংঘাতিক জৰুৰী কথা আৰু স্মাৰ্টলি আপুনি চয়েস কৰিব ড্ৰেছ কি পিন্ধিব আপুনি আৰু গৰমত পিন্ধুতে আপুনি সদায় পাতল ৰঙৰ কাপোৰ পিন্ধাটো জৰুৰী বগা পিন্ধিব পাৰে লাইট পিংক পিন্ধিব পাৰে লাইট ব্লু লাইট গ্ৰীন এনেকুৱা ধৰণৰ পাতল কালাৰ আৰু সদায় কটন গৰমত সদায় কটনটো পিন্ধিব তেতিয়া আপুনি খুব কমফৰ্টেবল আৰু কনফিডেন্ট ফিল কৰিব কালাৰ চয়েস কৰোতে মন দিব যে আপোনাৰ স্কিনৰ কালাৰ কেনেকুৱা আপোনাৰ স্কিনৰ কালাৰৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কোনটো কালাৰ আপুনি চয়েস কৰে সো সেই সাৱধানতাৰে কালাৰটো সিলেক্ট কৰাটো খুবেই জৰুৰী কেইটামান বেসিক কালাৰ সদায় ট্ৰেন্ডত থাকে যেনে ধৰি লওক ব্ল্যাক হোৱাইট বডি কালাৰ বা লাইট গ্ৰে কালাৰ এইগিটা বস্তু সদায় ট্ৰেন্ডত থাকে এইগিটা বস্তু আপোনালোকে ইউজ কৰিব পাৰে যেতিয়া ইউজ কৰিব পাৰে কিন্তু গৰমত আপোনালোকে ব্ল্যাকটো চুজ নকৰাই ভাল এসেসৰিজ পিন্ধাটো খুবেই জৰুৰী আমি যদি সুন্দৰ ড্ৰেছ এটা পিন্ধো তাৰ লগত যদি আমি একো নিপিন্ধো হাতত কাণত ডিঙিত আমাৰ লেডিজ বোৰত কিবা এটা পিন্ধিলে ভাল দেখি বা ঘড়ী এটা যদি আমি পিন্ধো খুবেই ভাল দেখি আমি সুন্দৰ যদি বেল্ট এডাল লগাও খুবেই ভাল দেখি এটা যদি বেগ লওঁ খুবেই ভাল দেখি আৰু অৰ্নামেন্টস কিছুমান পিন্ধে অকমান যদি ধুনিয়াকে আপুনি চয়েস কৰিব পাৰে অৰ্নামেন্টস খিনি ধৰি লওক ডিঙিত যদি এটা অৰ্নামেন্টস পিন্ধে আপুনি কাণতো সৰুকে পিন্ধিব পাৰে আৰু সদায় বস্তুবোৰ কমকে পিন্ধিলে খুব এলিগেন্ট লুক এটা আহে কিন্তু আপুনি যদি ধৰি লওক এটা হোৱাইট ড্ৰেছ পিন্ধিছে কমপ্লিটলি হোৱাইট বা ব্ল্যাক এটা ড্ৰেছ পিন্ধিছে তেতিয়াহলে আপুনি
অকমান ডাঙৰ আৰু কালাৰফুল যদি নেক পিস এটা পিন্ধে খুব সুন্দৰ দেখিব আৰু নেক পিসটো যদি আপুনি ডাঙৰ পিন্ধে তেতিয়াহলে কাণৰটো একদম মিনিমেল ৰাখিব তেতিয়া আপোনাক সুন্দৰ দেখিব আৰু যদি ভাবে আপুনি কাণৰটো ডাঙৰকে পিন্ধে তেতিয়াহলে আপুনি ডিঙিটো নিপিন্ধিবও পাৰে বা একদম সৰুকে পিন্ধিব পাৰে সেইটো আপোনাক খুব সুন্দৰ লুক এটা দিব এসেসৰিজ আমাৰ বিউটি এনহান্স কৰে তো এসেসৰিজ পিন্ধাটো খুব জৰুৰী আৰু খুব সাৱধানতাৰে এসেসৰিজ সিলেক্ট কৰাটো জৰুৰী কিন্তু বহুত বেছি এসেসৰিজ নিপিন্ধিব সেইটো এটা বেয়া লুক দিয়ে বহুত বেছি এসেসৰিজ পিন্ধিলে খুব এটা ভাল লুক নিদিয়ে কিন্তু আপুনি যদি এক কালাৰৰ শাড়ী পিন্ধে তেতিয়াহলে আপুনি এসেসৰিজ বেছিকে পিন্ধিলে সেইটোৱে আকৌ খুব ভাল দেখায় সো শাড়ীত এক কালাৰ শাড়ী পিন্ধিলে আপুনি বেছিকে এসেসৰিজ আপুনি পিন্ধিব পাৰে কিন্তু অন্য ড্ৰেছৰ লগত আপুনি বেছিকে নিপিন্ধাই ভাল হ'ব কাপোৰৰ ফিটিংত সদায় মন দিব সদায় খুব সুন্দৰ ফিটিং হোৱাটো জৰুৰী কাপোৰটো বেছি যদি আপোনাৰ টাইট হয় বা বেছি যদি ঢিলা হয় সেইটো এটা খুব অড লুক দিয়ে সো আপুনি কাপোৰটো যেতিয়া গাত সুমুৱাব তেতিয়া আপুনি এটা কনফিডেন্ট ফিল কৰিব আৰু ভাল ফিল কৰিব তেনেকুৱা এটা ড্ৰেছ পিন্ধাটোহে খুব জৰুৰী নিজৰ লুকত সদায় এটা ভেৰাইটি আনিব লাগে ধৰি লওক অকেজন বিলাকত এতিয়া আমাৰ বিহু এপ্ৰিলত বিহু আহি আছে ধৰি লওক বিহুত আমি সাধাৰণ চুইদাৰ বা জিন্স এটা নিপিন্ধি পেলাই বা কিবা এটা বেলেগ বস্তু নিপিন্ধি পেলাই আমি যদি কটন হলেও বা বেলেগ কিবা এটা মেটেৰিয়েল হলেও যদি আমি এজোৰ মেখেলা চাদৰ পিন্ধো দেখিবলৈ খুব সুন্দৰ লাগে সো অকেজন বিলাকৰ লগে আপুনি ড্ৰেছ আপ যদি তেনেকে কৰে খুব সুন্দৰ দেখিব কেতিয়াবা আপুনি ড্ৰেছ আপটো খুব ক্যাজুয়াল ৰাখিব পাৰে কেতিয়াবা আপুনি ট্ৰেডিশনেল লুক এটা ৰাখিব পাৰে এনেকে সময়ৰ লগে ড্ৰেছ আপটো বেলেগ হোৱাটো জৰুৰী হেতু খুব সুন্দৰ দেখা যায় প্ৰিন্ট ষ্টাইল আৰু ফেব্ৰিক এইকিটা বস্তুৰ লগত অকমান এক্সপেৰিমেন্ট কৰাটো জৰুৰী আপুনি ভাবি আছে যে আপুনি এটু কালাৰ নিপিন্ধে যিকোনো এটা কালাৰ হ'ব পাৰে আপুনি সেই কালাৰটো ভাল নাপায় সেই কাৰণে আপুনি নিপিন্ধে কিন্তু সেই কালাৰটো পিন্ধিলে আপোনাক কিন্তু ভালো লাগিব পাৰে সো সেই কাৰণে অকমান এক্সপেৰিমেন্ট কৰাটো জৰুৰী আপুনি কিবা এটা কাপোৰ কিবা এটা মেটেৰিয়েল আপুনি নিপিন্ধে হয়তো আপুনি সেই মেটেৰিয়েলটো আপুনি পিন্ধি সোৱাই নাই কিন্তু সেইটো আপুনি ভাল নাপায় কাৰণে আপুনি নিপিন্ধে কিন্তু হেতু লগতো আপুনি এক্সপেৰিমেন্ট কৰাটো দৰকাৰী আপুনি যদি বেলেগৰ পৰা তেতিয়া কমপ্লিমেন্ট পায় তেতিয়া আপোনাৰ কনফিডেন্ট বাঢ়ি যাব আৰু হেতু আপুনি পিন্ধিবলৈ আৰম্ভ কৰিব সো এনেকে বস্তুবিলাক অকমান যিকোনো বস্তুৰ লগত মানে বেলেগ বস্তু ট্ৰাই কৰাটো এক্সপেৰিমেন্ট কৰাটো জৰুৰী হেয়াৰ ষ্টাইল আৰু মেকআপ কেনেকে কৰিব কম মেকআপত খুব ক্লাসি লুক এটা দেখা যায় সো মেকআপটো সদায় কমকে ৰাখিব মেকআপ এটা নকৰিলেও আকৌ খুব বেয়া দেখা যায় কিন্তু একদম পাতলকে এটা মেকআপ কৰাটো জৰুৰী কিন্তু ড্ৰেছৰ লগত আপুনি মেকআপটো কেনেকে কৰিব ড্ৰেছৰ লগত হেয়াৰ ষ্টাইল কেনেকে কৰিব হেতু আপুনি জানিব লাগিব এতিয়া যদি আপুনি আগতে যদি হেয়াৰ ষ্টাইলটো কৰি লয় তেতিয়াহলে আপুনি ড্ৰেছটো যেতিয়া পিন্ধিব দেখিব যে আপোনাৰ ড্ৰেছৰ লগত মানে হেয়াৰ ষ্টাইলটো সুট হোৱা নাই তেতিয়া আপুনি আকৌ চুলিখিনি আকৌ খুলিব লাগিব আকৌ বেলেগকে বান্ধিব লাগিব টাইমৰ কথা থাকে ধৰি লওক সো আপুনি সেই কাৰণে মেকআপটো আগতে কৰিব তাৰ পিছত আপুনি ড্ৰেছ পিন্ধিব তাৰ পিছত আপুনি হেয়াৰ ষ্টাইলটো আপুনি ষ্টাৰ্ট কৰিব সেই ড্ৰেছৰ লগত হেয়াৰ ষ্টাইলটো কেনেকে আপুনি বেলেগকে ট্ৰাই কৰিব পাৰে তেতিয়া আপোনাৰ দেখা যাব যে আপুনি নিজে গম পাব যে এটো ড্ৰেছ আপৰ লগত মোৰ এটো হেয়াৰ ষ্টাইল হে মোক সুট কৰিছে তো সেই হিচাপত আপুনি তেনেকে হেয়াৰ ষ্টাইলটো কৰিব আৰু মেকআপ কৰোতে সদায় স্কিন টোন হিচাপত মেকআপ কৰিব ফাউন্ডেশন লগাওতে আপোনাৰ স্কিন টোনত কোনটো ফাউন্ডেশন কালাৰ যাব হেতু আপুনি গম পাব সেই হিচাপত আপুনি মানে ফাউন্ডেশনত আপোনাৰ থাকে ডাইৰেকশনত মানে কোনটো স্কিন টোনত আপোনাৰ কোনটো ফাউন্ডেশন আপোনাৰ সুট হ'ব সো সেই হিচাপত আপুনি মেকআপটো চয়েস কৰিব আপোনাৰ স্কিনৰ কালাৰৰ লগত মেচ হোৱা কৰিহে আপুনি মেকআপটো কৰিব আউটফিট এটাৰ লগত যেতিয়া আপুনি কমফৰ্টেবল ফিল কৰিব তেতিয়া আপুনি কনফিডেন্ট ফিল কৰিব তো সেই হিচাপত আপুনি তেনেকে ড্ৰেছ আপ কৰাটো জৰুৰী আৰু আপুনি ফৰ্মেল ড্ৰেছৰ লগত সদায় এটা ফুটৱেৰ পইন্টেড হয় আৰু অকমান হিল হয় হেতু ফৰ্মেলৰ লগত আপোনাৰ ভাল লাগিব আৰু যদি আপুনি ক্যাজুয়াল ড্ৰেছ এটা পিন্ধে তেতিয়ালে যিকোনো এজোৰ জোতা পিন্ধিব পাৰে আজিকালি সুন্দৰ জোতা আছে কমফৰ্টেবলি যেটো আপুনি চাব যেটো কমফৰ্টেবলি ওয়্যাৰ কৰিব পাৰে তেনেকুৱা এটা জোতা আপুনি পিন্ধিব পাৰে যিকোনো বস্তু আপুনি কনফিডেন্টলি যেতিয়া আপুনি ওয়্যাৰ কৰিব যেতিয়া আপুনি কনফিডেন্টলি ক্যাৰি কৰিব তেতিয়া আপোনাক খুব ষ্টাইলিশ দেখা যায় আৰু এটা কথা মন কৰিব যে ফ্যাশন মানে কিন্তু ট্ৰেন্ডক নুবুজায় আপুনি ট্ৰেন্ডত থাকিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই যেটো কাপোৰ পিন্ধি যেটো আউটফিট পিন্ধি আপুনি কনফিডেন্ট ফিল কৰে কমফৰ্টেবল ফিল কৰে হেতু ড্ৰেছ হে আপুনি পিন্ধিব হেজু জোতা হে আপুনি পিন্ধিব সো সুন্দৰকে এনেকে বস্তুখিনি আপুনি যদি অকমান স্মাৰ্টলি কথাবিলাক ভাবি চিন্তি চাই
সুন্দৰকে অকমান যদি সাৰ্চ কৰে কেনেকে কি পিনিব কি নিপিনিব মইতো আপোনালোকক কলোৱে আৰু যদি কিবা তেনেকুৱা আপোনালোকৰ দৰকাৰ আছে মোক কমেন্টত ক'ব মই আগলৈ তেনেকুৱা ভিডিও কিবা বনাবলে চেষ্টা কৰিম সো সৰু সৰু যদি আমি মন কৰি পেলাই কাম বিলাক কৰো সৰু সৰু টিপস কিছুমান যদি আমি ফলো কৰো বহুত ডাঙৰ কথা একো নহয় সৰু সৰু কথা এবোৰ মন কৰি পেলাই যদি আমি এখন নিজকে ধুনিয়াকে আমি ড্ৰেছ আপ কৰো ধুনিয়াকে আমি জুতা পিন্ধো তেতিয়া হলে আমাক খুব সুন্দৰ দেখা যাব সো অকমান চিন্তা কৰিলে হল কথাবিলাক বহুত ডাঙৰ কথা একো নহয়